নমস্কাৰ মোৰ আগৰটো ভিডিঅ'ত আপোনালোকৰ মাজলৈ মই দশমমান শ্ৰেণীৰ 4.1 অনুশীলনীটোৰ 1 নম্বৰৰ 3টা অংক আৰু 2 নম্বৰৰ এটা অংক আগবঢ়াই দিছিলোঁ মই মোৰ আগৰটো ভিডিঅ'ত এজনে কমেণ্ট কৰি পেলাই কৈছিলে যে 4.1 অনুশীলনীটোৰ 2 নম্বৰ অংকটো কৰি দিবলৈ তো তাকে মই ভাবিছোঁ মই ভিডিঅ'টো আপোনালোকৰ আগলৈ আগবঢ়াই দিয়াৰ কথা আছিলেই যে 4.1ৰ 2 নম্বৰৰ 3টা অংকই কৰি দিয়াৰ কথা আছিলে পিছৰ 1 নম্বৰটো আপোনালোকৰ আগৰ ভিডিঅ'টোত মই কৰি দিছিলোঁৱেই 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ অংকটো মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়াৰ কথা আছিলে তাতে কমেণ্টটো দেখা পাই পেলাই মোৰ আৰু উৎসাহ বাঢ়িলে যে মই আপোনালোকৰ মাজলৈ সোনকালেই আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াই দিব পাৰোঁ তো তাৰ বাবে মই এতিয়া 2 নম্বৰ অংকটো কৰি দিম বুলি ওলাইছোঁ এতিয়া 2 নম্বৰ অংকটোত লিখা আছিলে যে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306 আমি সংখ্যা দুটা উলিয়াব লাগে আমি আগতেও আলোচনা কৰিছিলোঁ যে আমি সংখ্যা দুটা উলিয়াব নালাগে আমি সংখ্যা দুটা উলিওৱাৰ ইয়াত কোনো প্ৰশ্নই নুঠে আমাক জাষ্ট প্ৰশ্নটোত কৈছে যে আমি তলৰ পৰিস্থিতিকেইটাত দ্বিঘাত সমীকৰণতহে প্ৰকাশ কৰিব লাগে দ্বিঘাত সমীকৰণ আৰ্হিটোতহে প্ৰকাশ কৰিব লাগে প্ৰদৰ্শন কৰিব লাগে ইয়াত উত্তৰকেইটা উলিয়াব নালাগে উত্তৰকেইটা উলিয়াবৰ কাৰণে আমি বেলেগ এটা পদ্ধতি এপ্লাই কৰিব লাগিব সেইটোৰ বিষয়ে মই 4.2 অনুশীলনীটোত আপোনালোকক বুজাই দিম 4.2 অনুশীলনীটোত তাৰ বিষয়ে বিতংভাৱে লিখা আছে বিতংভাৱে আমি তাৰ অংকখিনি কৰিব লাগিব তো 4.1 অনুশীলনীটোত আমি দ্বিঘাত সমীকৰণতহে প্ৰকাশ কৰিব লাগে যদিও দিছে যে আমি সংখ্যা দুটা উলিয়াব লাগে তাৰ মানে এইটো নহয় যে আমি আনচাৰ দুটা উলিয়াব লাগে যে ক্ৰমিক সংখ্যা দুটানো কি আমি ইয়াৰ আৰ্হিটোহে মানে যোনটো দ্বিঘাত সমীকৰণৰ আৰ্হি সেই আৰ্হিটোতহে এই অংকটো প্ৰকাশ কৰিব লাগে আমাক স্পষ্টকৈ প্ৰশ্ন দি থোৱা আছে আৰু প্ৰশ্নত যি বুলি দিয়ে সেই বুলিহে আমি উত্তৰটো কৰিব লাগে তাতকৈ বেছি কৰিও আমি লাভ নাই তো প্ৰশ্নটোত আকৌ এবাৰ মই প্ৰশ্নটো পঢ়ি দিছোঁ যে প্ৰশ্নটোত কৈছে যে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306 আমি সংখ্যা দুটা উলিয়াব লাগে তো ফাৰ্ষ্ট আমি বহীখনত লিখি এতিয়া আমাক প্ৰশ্নটো দিছে যে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা হৈছে এনেকুৱা সংখ্যা যিটো নেকি আপোনাক ধৰি লওক প্লাছত থাকিব সংখ্যা দুটা আৰু ক্ৰমিকভাৱে হ'ব ক্ৰমিক মানে আপোনাৰ ধৰি লওক 2 পৰা 3 3 পৰা 4 1 পৰা 2 2 পৰা 3 3 পৰা 4 এনেকুৱা ধৰণে আগবাঢ়ি যায় তো সংখ্যা দুটা আমি ইয়াত প্ৰথমতে ধৰি ল'ব লাগিব আমি ফাৰ্ষ্ট লিখিব লাগিব যে ধৰা হ'ল ইয়াত ক্ৰমিক সংখ্যাত এটা কথা মন কৰিব লাগিব ক্ৰমিক সংখ্যাত এটা সৰু সংখ্যা থাকে আৰু এটা ডাঙৰ সংখ্যা থাকে এতিয়া সৰু সংখ্যাটো প্ৰথমতে ধৰি ল'ব লাগিব তাৰপিছত ডাঙৰ সংখ্যাটো লিখিব লাগিব আমি ফাৰ্ষ্ট লিখিব লাগিব ধৰা হ'ল ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ সৰু সংখ্যাটো এতিয়া আমি প্ৰথমতে লিখিব লাগিব সৰু সংখ্যাটো এইটো কাৰণে লিখিব লাগিব কাৰণ সৰু সংখ্যাটো লিখিলেহে আমি ডাঙৰ সংখ্যাটো উলিয়াব পাৰিম ডাঙৰ সংখ্যাটো উলিয়াবলৈ হ'লে আমি সৰু সংখ্যাটো জানিব লাগিব তো সৰু সংখ্যা আমি ইয়াত যিহেতু প্ৰশ্নটোত আমাৰ সংখ্যা দুটা দিয়া নাই আমি ইহঁতক ধৰি ল'ব লাগিব তো মই লিখিছোঁ যে ধৰা হ'ল ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ সৰু সংখ্যাটো কিমান বুলি ধৰিম x বুলি ধৰিম আৰু এতিয়া ডাঙৰ সংখ্যাটো ধৰিব পাৰিম কাৰণ ক্ৰমিক সংখ্যাবিলাক সৰুটোতকৈ ডাঙৰটো 1 বেছি হয় ক্ৰমিকভাৱে আগবাঢ়ি যায় 1 পৰা 2 2 পৰা 3 3 পৰা 4 মই সেইদৰে কৈ গৈছিলোঁ অথনি যে ডাঙৰ সংখ্যাটো তেতিয়াহ'লে কি হ'ব ডাঙৰ সংখ্যাটো হ'ব আমাৰ x plus 1 এতিয়া আমি কৰিব লাগিব আমাক প্ৰশ্নটো দিয়া আছে যে ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা দুটাৰ পূৰণফল 306 তো আমি লিখিব লাগিব এতেকে প্ৰশ্নত আমাক কি দিছে প্ৰশ্নমতে আমি লিখিব লাগিব যে প্ৰশ্নত আমাক কি দিছে যে এই ক্ৰমিক অখণ্ড সংখ্যা দুটাৰ পূৰণফল মানে আমি লিখিব লাগিব x plus 1 into x ইকুৱেল আমাক কিমান দিছে এই সংখ্যা দুটাৰ পূৰণফল এইটো হৈছে ডাঙৰ সংখ্যা এইটো হৈছে সৰু সংখ্যা x plus 1টো হৈছে ডাঙৰ সংখ্যা x টো হৈছে সৰু সংখ্যা এই দুটা সংখ্যাৰ পূৰণফল কিমান বুলি দিছে আমাৰ 306 এতিয়া x টো মই আগৰ ভিডিঅ'টোত মই কৈছিলোঁ আগৰ অংকখিনিত মই বুজাইছিলোঁ ইয়াত x টো এবাৰ পূৰণ হৈ আছে x টোৰ লগত x টো এবাৰ পূৰণ হৈ আছে 1টোৰ লগত x টো x ৰ লগত পূৰণ কৰিলে হ'ব x স্কোৱাৰ প্লাছ x টো 1 ৰ লগত পূৰণ কৰিলে হ'ব x আমি ইয়াত 1x বুলিও লিখিব পাৰোঁ বা x বুলিও লিখিব পাৰোঁ ইকুৱেল 306 তাৰপিছত আমি কৰিম x স্কোৱাৰটো
এক্স স্কুৱেৰ হিচাপেই থাকিব, যেনেকৈ আছে তেনেকেই থাকিব, প্লাছ এক্সটো এক্স হিচাপেই থাকিব। তাৰপিছত এতিয়া আছে, মই কৈছিলোঁৱে আগতে যে যেতিয়া সমান চিহ্নৰ সোঁ চাইডে কোনো এটা সংখ্যা থাকে, সমান চিহ্নৰ বাওঁ চাইডলৈ ইয়াক আনিবলৈ হ'লে বা সমান চিহ্নৰ বাওঁ চাইডে যিটো সংখ্যা থাকে সমান চিহ্নৰ সোঁ চাইডে নিবলৈ হ'লে ইয়াৰ চিহ্নৰ পৰিৱৰ্তন হয়। 3062 যিহেতু প্লাছত আছে, তো সমান চিহ্নৰ বাওঁ চাইডে ইয়াক আনিবলৈ হ'লে আমি মাইনাছত লিখিব পাৰোঁ, 306 = 0। এতিয়া বন্ধুসকল আমি দেখা পাইছোঁ যে এক্স স্কুৱেৰ প্লাছ এক্স মাইনাছ 306 = 0 এই সংখ্যাটো দ্বিঘাত সমীকৰণত প্ৰকাশ কৰা আছে, প্ৰকাশ হৈ গৈছে অলৰেডি। এই এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি = 0 ফৰ্মুলাটো ফ'ল' কৰে। তো আমাক যিহেতু প্ৰশ্নটোত কৈছিলে যে আমি দ্বিঘাত আৰ্হিতহে প্ৰকাশ কৰিব লাগে, দ্বিঘাত সমীকৰণ আৰ্হিতহে প্ৰকাশ কৰিব লাগে, ইয়াৰ উত্তৰটো নালাগে। তো সেইটো কাৰণে আমি ইয়াক দ্বিঘাত সমীকৰণত প্ৰকাশ কৰিলোঁ। আমাৰ উত্তৰটো একদম দ্বিঘাত সমীকৰণত প্ৰকাশ কৰা হৈছে। তো ইয়াৰ উত্তৰটো ইমানেই আছে। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 3 নম্বৰ প্ৰশ্নটোত কৈছে যে ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ, তেওঁলোকৰ বয়সৰ গুণফল বছৰত আজিৰ পৰা 3 বছৰৰ পিছত হ'বগৈ 360 বছৰ। মানে আজিৰ বৰ্তমান বয়স ৰাম আৰু ৰামৰ মাকৰ যিমান হয়, 3 বছৰৰ পিছত তেওঁলোকৰ বয়সকেইটাৰ পূৰণফলটো হ'ব 360 বছৰ। ৰামৰ বৰ্তমান বয়স আমি উলিয়াব লাগে। তো ব'লক ইয়াৰ উত্তৰটো আমি কৰিবলৈ চেষ্টা কৰোঁ। আমি লিখি ল'ব লাগিব, ফাৰ্ষ্ট আমি জানিব লাগিব যে ৰামৰ আৰু ৰামৰ মাকৰ বৰ্তমান বয়স কিমান। তো লিখি ল'ব লাগিব যে ধৰা হ'ল ৰামৰ বৰ্তমান বয়স এক্স বছৰ। আমি যিহেতু নাজানো ৰামৰ বৰ্তমান বয়স কিমান, তো সেইকাৰণে আমি লিখিব লাগিব যে ৰামৰ বৰ্তমান বয়স এক্স বছৰ। ৰামৰ মাকৰ বৰ্তমান বয়স কিমান হ'ব? ৰামৰ মাকৰ বৰ্তমান বয়স হ'ব, যিহেতু ৰামৰ মাক ৰামতকৈ 26 বছৰ ডাঙৰ, তেতিয়া ৰামৰ যিমানটো বয়স হ'ব তাৰ লগত আমি যদি 26 এটা যোগ কৰি দিওঁ, তেতিয়াহ'লে আমি ৰামৰ মাকৰ বয়স পাম। তো ৰামৰ মাকৰ বৰ্তমান বয়স হৈ গ'ল এক্স প্লাছ 26 বছৰ। এতিয়া আমাক কি কৈছে? এতিয়া আমাক কৈছে যে 3 বছৰৰ পিছত ৰামৰ বয়স আৰু ৰামৰ মাকৰ বয়সৰ পূৰণফল হ'ব 360 বছৰ। তো আমি জানিব লাগিব যে 3 বছৰৰ পিছত ৰামৰ বয়স কিমান হ'ব আৰু ৰামৰ মাকৰ বয়স কিমান হ'ব। আমি লিখিব লাগিব 3 বছৰৰ পিছত ৰামৰ বয়স 3 বছৰৰ পিছত ৰামৰ বয়স হ'ব 3 বছৰ পিছত ৰামৰ বয়স হ'ব, মানে ৰামৰ বৰ্তমান বয়সৰ লগত যদি আমি 3 এটা যোগ কৰি দিওঁ, তেতিয়াহ'লে আমি ৰামৰ 3 বছৰ পিছৰ বয়সটো গম পাম। এতিয়া ৰামৰ বৰ্তমান বয়স আছিলে এক্স বছৰ, তো 3 বছৰ পিছত ৰামৰ বয়স হ'ব এক্স প্লাছ 3 বছৰ। বয়স লিখিছিলোঁ মই, বছৰ হ'ব ইয়াত, বছৰ। তো 3 বছৰ পিছত ৰামৰ মাকৰ বয়স হ'ব, ৰামৰ মাকৰ বৰ্তমান বয়স যিহেতু এক্স প্লাছ 26 বছৰ, তো ইয়াতো বয়স লিখিছিলোঁ মই, বছৰ লিখি দিছোঁ, মোৰ ভুল হৈ গৈছিলে এইখনত, বয়স কৰি থাকোঁতে বয়স লিখি দিলোঁ মই। তো বছৰ হ'ব ইয়াতো, আৰু ইয়াতো বছৰ হ'ব। তো 3 বছৰৰ পিছত ৰামৰ মাকৰ বয়স হ'ব, যিহেতু ৰামৰ মাকৰ বৰ্তমান বয়স হৈছে এক্স প্লাছ 26 বছৰ, তো 3 বছৰৰ পিছত সেই এক্স প্লাছ 26ৰ লগত আকৌ 3 এটা যোগ কৰিব লাগিব, এক্স প্লাছ 26 প্লাছ 3 বছৰ। তাৰমানে ৰামৰ মাকৰ 3 বছৰৰ পিছত বয়স হ'ব এক্স প্লাছ 26 প্লাছ 3 = 29 বছৰ। আমি গম পালোঁ, ইমানলৈকে গম পালোঁ, ইমানলৈকে আমি বুজি পালোঁ নিশ্চয়। এতিয়া আহিব, এতেকে প্ৰশ্নৰ মতে লিখিম আমি। প্ৰশ্নত আমাক কি কৈছে? প্ৰশ্নত কৈছে যে 3 বছৰৰ পিছত ৰামৰ আৰু ৰামৰ মাকৰ বয়সৰ গুণফল হৈছে 360। তাৰমানে 3 বছৰৰ পিছত ৰামৰ বয়স যিমান আৰু ৰামৰ মাকৰ বয়স যিমান, সেইকেইটা যদি আমি পূৰণ কৰি দিওঁ, তেতিয়াহ'লে উত্তৰটো পাম 360। ৰামৰ 3 বছৰৰ পিছত বয়স হ'ব এক্স প্লাছ 3 বছৰ, আৰু ৰামৰ মাকৰ 3 বছৰৰ পিছত বয়স হ'ব এক্স প্লাছ 29 বছৰ। তো এই দুটা, এইটো ৰামৰ বয়স, এইটো ৰামৰ মাকৰ বয়স, এই দুটা বয়স যদি আমি পূৰণ কৰি দিওঁ, তেতিয়াহ'লে আমি পাম 360। এতিয়া আমি সেই আগৰ অংকৰ দৰেই, আগতে যেনেকৈ কৰিছিলোঁ ঠিক তেনেদৰেই এই এক্সটো এক্স প্লাছ 29ৰ লগত এবাৰ পূৰণ হৈ আছে, 3টো এক্স প্লাছ
29 লগত এবাৰ পূৰণ হৈছে মানে এই ইয়াৰ দুইটা সংখ্যাৰ লগতে এবাৰ পূৰণ হৈ আছে এতিয়া আমি এইটো এনেকৈও লিখিব পাৰোঁ x ইনটু x প্লাছ 29 প্লাছ 3 ইনটু x প্লাছ 29 ইকুৱেল 360 360 এইটো কাৰণে লিখিছিলোঁ গম পাইছিলোঁ যে আমি প্ৰশ্নটোতে আমাক কোৱাই আছে যে ৰামৰ 3 বছৰৰ পিছৰ বয়স আৰু ৰামৰ মাকৰ 3 বছৰ পিছৰ বয়স পূৰণ কৰিলে আমি 360 পাওঁ সেইটো কাৰণে দুইটা পূৰণ কৰিলে আমি 360 পাম সেইকাৰণে আমি 360 লিখি থৈছোঁ ছাইডত এতিয়া এক্সৰ লগত এই এক্সটো পূৰণ কৰিলে পাম এক্স স্কুৱাৰ এক্সৰ লগত 29টো প্লাছ কৰিলে পূৰণ কৰিলে পাম 29x তাৰপিছত প্লাছ চিন ইয়াত যিহেতু মাইনাছ চিন নাই ইয়াত চিনৰ কোনো পৰিৱৰ্তন নহয় 3টোৰ লগত এক্স পূৰণ কৰিলে পাম আমি 28x প্লাছ 3ৰ লগত 29 মাল্টিপ্লাই কৰিলে কিমান হ'ব 3ৰ লগত 29 মাল্টিপ্লাই কৰিলে হ'ব 3 9 গুণ 27 27ৰ 7 হাতে গ'ল 2 3 দুগুণ 6 6 2 8 এতিয়া 3 লগত 29 মাল্টিপ্লাই কৰিলে পাম 87 আৰু এইফালে থাকিব 360 এইফালেই থাকিব তাৰপিছত আমি কি কৰিম এইখিনি জাষ্ট সৰল কৰিব লাগে আৰু অইন একো নাই এইখিনি সৰল কৰি গ'লেই হ'ল আমি আগৰ অংকত কৰাৰ দৰে এইখিনি সৰল কৰি গৈ থাকিলেই হ'ল এতিয়া x স্কুৱাৰ প্লাছ 29x এইকেইটা আমি পিছত কৰিম প্লাছ 28x যেনেকৈ লিখিছোঁ তেনেকৈ লিখি লৈছোঁ আকৌ এবাৰ তো এই 87টো এইফালে আছে আৰু এই 360 যিহেতু সমান চিনৰ সোঁফালে আছে তো আমি ইয়াক সমান চিনৰ বাওঁফালে আনিবলৈ চেষ্টা কৰিম সমান চিনৰ বাওঁফালে লৈ আনিলোঁ তাৰপিছত আমি এইফালে লিখিলোঁ 0 সমান চিনৰ সোঁফালে যিহেতু 360টো আছিলে 360টো সমান চিনৰ বাওঁফালে লৈ আনিলোঁ তো সমান চিনৰ সোঁফালে আৰু একো নাথাকিলে তো সেইটো কাৰণে আমি 0 লিখিলোঁ এতিয়া x স্কোৱাৰটো x স্কোৱাৰ হিচাপে লিখিম প্লাছ 29x এইপিনে আছে 29x এইপিনে আছে 3x যিহেতু ইয়াত 29টা x আছে আৰু এইপিনে 3টা x দুইটা অংকই যোগ হৈ আছে তো সেইটো কাৰণে আমি লিখিম 29 প্লাছ 3x ইকুৱেল হ'ব 32x এতিয়া এটা কথা মন কৰিম যে 360 মাইনাছত আছে 87 প্লাছত আছে এতিয়া এটা কথা আমি জানো যে যেহেতু ডাঙৰ সংখ্যাটোৰ আগফালে যিটো চিন থাকে সেইটো চিনেই যোগ বিয়োগ হ'লে বহে 87তকৈ 360টো বহু গুণে ডাঙৰ তো সেইটো কাৰণে 360ৰ আগফালে যিহেতু মাইনাছ চিন আছে তো উত্তৰটো এইটো মাইনাছ চিনতে বহিব 360ৰ পৰা আমি 87 মাইনাছ কৰিব লাগে 360ৰ পৰা যদি আমি 87 মাইনাছ কৰোঁ তেতিয়াহ'লে হ'ব উত্তৰটো হ'ব 273 ইকুৱেল 0 এতিয়া আমি এটা কথা দেখা পালোঁ যে আমি এই অংকটো এই যোনটো উত্তৰ ওলালে এইটো দ্বিঘাত সমীকৰণত ওলালে তাৰমানে আমি ইয়াৰ পিছত আৰু একো কৰিব নালাগে আমি ইয়াত ৰামৰ বৰ্তমান বয়স উলিয়াব নালাগে ৰামৰ মাকৰ বৰ্তমান বয়স উলিয়াব নালাগে আমাক কৈছিলে যে উত্তৰটো আমাক দ্বিঘাত সমীকৰণত প্ৰকাশ কৰি দেখুৱাবৰ কাৰণে আমি দ্বিঘাত সমীকৰণত প্ৰকাশ কৰি দেখুৱালোঁ ইয়াৰ উত্তৰটো ইমানতে আছিলে তো আমি 2 নম্বৰ অংকটো সলিউশ্যন কৰিলোঁ 2 নম্বৰটো নহয় 3 নম্বৰটো আমি 3 নম্বৰ অংকটো সলিউশ্যন কৰিলোঁ ইয়াৰ সলিউশ্যন উলিয়ালোঁ 4 নম্বৰ যোনটো প্ৰশ্ন আছে 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো মই আপোনালোকক বৰ্তমান কৰি দিয়া নাই আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাবচোন যদি আপোনালোকে কিবা অসুবিধা পায় 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰোঁতে তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাই দিব আপোনালোকে কমেণ্ট ছেকশ্যনত যদি কয় তেতিয়াহ'লে মই নিশ্চয় কৰি দিম আপোনালোকক আপোনালোকে মোক সহায় সহযোগ কৰি যাব আগৰ ভিডিঅ'টোত যেনেকৈ 2-এটা ৰেছপন্স পাইছিলোঁ ঠিক তেনেদৰে এই ভিডিঅ'টোত আৰু অকণমান যাতে ভালদৰে ৰেছপন্স পাওঁ মই সেইটো আপোনালোকৰ পৰা বিচাৰোঁ আপোনালোকে চাওক মোৰ ভিডিঅ' চাই আপোনালোক উপকৃত হওক মোক সেইটোৱেই বিচাৰোঁ আপোনালোকৰ সহায় সহযোগিতা মই বিচাৰোঁ সহায় সহযোগিতা আপোনালোকে যদি কৰে তেতিয়াহ'লে মই আগলৈ আৰু ভিডিঅ' বনাবৰ কাৰণে উৎসাহিত হ'ম আপোনালোকে মোক জনাব মোৰ ভিডিঅ'বোৰ কেনেকৈ পাইছে যিমান পাৰিছোঁ সহজ সৰল ভাষাত বুজাবলৈ চেষ্টা কৰিছোঁ নিৰ্দিষ্ট আপোনালোকে এনেকুৱা নহয় যে মই নিৰ্দিষ্ট 10মান শ্ৰেণীটোৰে প্ৰশ্ন উত্তৰখিনি বা 10মান শ্ৰেণীটোৰ গণিতৰ কিতাপখনেই মই সলভ কৰিম তেনেকুৱা নহয় আপোনালোকৰ ক্লাছ অনুযায়ী মোক কমেণ্ট কৰিব আপোনালোকে কোন ক্লাছত পঢ়ে কোনটো ক্লাছৰ কুৱেশ্যন আনচাৰ বা মেথছৰ আপোনালোকৰ সলিউশ্যন লাগে আপোনালোকে কৈ যাব মই তাৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আপোনালোকৰ স্কুলত কোনটো পাঠ বৰ্তমান পঢ়াই আছে সেইটোৰ ওপৰতো মোক কমেণ্ট কৰি জনাব পাৰে মই সেইটোৰ ওপৰতো ভিডিঅ' বনাবলৈ চেষ্টা কৰিম এনেকুৱা নহয় যে 10মান শ্ৰেণীৰে প্ৰশ্ন উত্তৰ মই গণিতৰ প্ৰশ্ন উত্তৰ সলিউশ্যন কৰিম তেনেকুৱা নহয় ষষ্ঠ শ্ৰেণীৰ পৰা আপোনালোকে 10মান শ্ৰেণীলৈকে আপোনালোকে যেনেকুৱা ধৰণৰ নহওক কুৱেশ্যন আনচাৰ মোৰ লগত আলোচনা কৰিব পাৰে
আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যে কিহৰ ভিডিঅ' লাগে, কোনটো চেপ্টাৰৰ লাগে, কোনটো অনুশীলনীৰ লাগে। মই সেইবোৰ আপোনালোকৰ আগত উপস্থাপন কৰিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো লাইক কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।